আগে আগে বন্ধু আৰু বন্ধুৰ প্ৰিয়সী ৰঙা ৰঙৰ গ্লেমাৰ বাইকত দুও প্ৰেমিক প্ৰেমিকা বন্ধুৱে বিয়া পাতিব দীৰ্ঘদিনৰে প্ৰেমৰ সম্পৰ্ক থকা প্ৰিয়সীক বাইকত উঠাই দুও পলাই গৈছিল দুও একেলগে বিয়াত বহিব সেই বুলি শচীন দলে নিজৰ বন্ধুসকলক মাতিলে তহতে আহি যা মই বিয়া পাতিম জানমণিক ঘৰৰ পৰা উঠালো বন্ধুৱে বিয়া পাতিব বুলি খবৰ শুনি লগৰ কেইটাও দৌৰা দৌৰি লগাই বন্ধুৰ পিছে পিছে গৈ আছিল কিন্তু কোনে জানে আঠ বাটত জমদূত থিয় হৈ আছে বুলি নিশা 9 বাজিছিল ঠাণ্ডাত দুও প্ৰেমিক প্ৰেমিকাই এফালে আনন্দ বহুদিনৰ সম্পৰ্ক আজি সফল হ'বলৈ গৈ আছে আনফালে মনত ভয় কাৰণ ঘৰৰ পৰাই দুও পলাই আহি এই সিদ্ধান্ত লৈছে হয়তো এনেবোৰ কথা ভাবি ভাবি দুও গ্লেমাৰ বাইকখন লৈ আগবাঢ়ি আছিল কিন্তু দুৱৰে এই সুখৰ সময়ত জমদূত থিয় হৈ আছিল পুমি নামৰ গাঁওখনত ভয়ংকৰভাৱে দুৰ্ঘটনাগ্ৰস্ত হৈ দুও পৰি থাকিল গ্লেমাৰ বাইকখনৰ তলত পিছে পিছে গৈ থকা বন্ধুৱে দেখিলে ততাতৈয়াকৈ স্থানীয় মানুহৰ সহযোগত উদ্ধাৰ কৰে যদিও থিতাতে প্ৰেমিকা জানমণিয়ে প্ৰেমিকৰ কোলাতেই শেষ নিশ্বাস ত্যাগ কৰে প্ৰেমিক শচীন দলেৰ অৱস্থাও সংকটজনক এতিয়া প্ৰেমিক শচীন দলেক ডিব্ৰুগড় এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে দুৰ্ঘটনাটো কেনেকৈ সংঘটিত হৈছিল সেয়া এতিয়াও ৰহস্যৰ আঁৰত কিন্তু এই ঘটনাৰ ওপৰত আৰক্ষীয়ে এতিয়াও তদন্ত অব্যাহত ৰাখিছে আজিৰ দিনটোৰ আটাইতকৈ দুখ লগা খবৰ এইটো আৰু এই ঘটনা হৈছে চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত দাম্বুক বলুকাগুৰি গাঁৱৰ পিছে পিছে গৈ থকা বন্ধুজনৰ মন্তব্য শুনক কালি ৰাতি 9টা বজাত আমাৰ লগৰ এজনে বিয়া পাতিবলৈ লগত লৈ গৈছিলে আমাকো মোৰ নাম দীপেন পৈত ল'ৰাজনৰ নাম শচীন দলে লগতে ঘৰ ভাঙি দিয়া চিচি মোক বলুখাগুৰি শুনিছিলোঁ আমি ইমানকৈ গম নাপাওঁ লগৰজনে লৈ আনিছিলে আমাক লগত আহিবলৈ তাৰপিছত লগৰজনে ছোৱালীটো আনিছিলে লগত বাইক এডাল দিলে আকৌ লৈ গৈছিলে তো পিপলগুৰি টাৰ্ণিং পইণ্টত এক্সিডেণ্ট হৈ আছিলে পিছে পিছে আমি আহি আছিলোঁ দেখিছিলোঁ তাৰপিছত 108 কল কৰিলোঁ আৰু লগৰ ওচৰ চুবুৰীয়াক মাতিছিলোঁ তো গম পোৱা নাই আগতে গৈ আছিলে আমি পিছে পিছে আহিছিলোঁ কেনেকুৱা অৱস্থাত ছাইডত পৰি থকা অৱস্থাত বাইক তলত আৰু মানুহ দুজন তলত ছাইডত হয় হয় এইটোতো মই গম নাপালোঁ ল'ৰাজনেহে গম পাম তথাপিও হ'ব 3 years বেংগলোৰ আছিলে নহয় বিয়া পাতিব নহয় ঘৰ চলাবলৈ লৈ আহিছিলে হ'লেও তাৰ ঘৰত অলপ অসুবিধা বিয়া পাতিবলৈ মন বাঢ়িছিলে বিয়া পাতিছে বিয়া পাতিবলৈ বেংগলোৰত থকা নাই